মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ পুনৰ আলোচনা চেপ্টাৰটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই চেপ্টাৰটোত আমি প্ৰথমতে আলোচনা কৰিম বৰ্গ আৰু বৰ্গমূল, অৰ্থাৎ স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট। আমি বৰ্গ বুলি ক'লে সাধাৰণতে এটা সংখ্যা ধৰি লৈছোঁ 1। ইয়াৰ বৰ্গ মানে কি? বৰ্গ বুলি কোৱাৰ লগে লগে ইয়াত কি এটা আহিব? স্কোৱাৰ চিন এটা আহিব। স্কোৱাৰ চিন মানে 1 কেইটা দুটা, মানে ইয়াৰ উত্তৰ হ'ব 1। তেনেধৰণে যদি আমি 2 স্কোৱাৰ কৰোঁ, মানে 2 বৰ্গ কৰোঁ, ইয়াৰ অৰ্থটো হ'ব যে 2 পূৰণ 2 সমান 4। তেনেদৰে আমি যদি কৰি গৈ থাকোঁ 3 স্কোৱাৰ কৰোঁ, 3 পূৰণ 3 সমান কিমান হ'ল? 9। এনেকৈ যদি কৰি গৈ থাকোঁ এই চিষ্টেমটো কোৱা হ'ব বৰ্গ। আৰু লগতে আজি আমি বৰ্গমূল কৰিম। বৰ্গমূল কেনেকৈ কৰিম? ইয়াত যেনেকৈ 1 স্কোৱাৰ বৰ্গমূল 1 বা 1 স্কোৱাৰ বৰ্গমূল নহয়, বৰ্গ 1, 2 বৰ্গ কৰিলে যেনেকৈ 4 পাওঁ, তেনেকৈ আমি যদি 4 বৰ্গমূল উলিয়াওঁ, অৰ্থাৎ এই চিনটো, এইটো হ'ল বৰ্গমূল চিন। বৰ্গমূল চিনটোৱে কি বুজাব? 4 বৰ্গমূল মানে 4টো আমি 2 পূৰণ 2, একেই সংখ্যা 2 আৰু 2 পূৰণফল হিচাপে দেখুৱাব পাৰোঁ। অৰ্থাৎ 4 আমি এনেকৈ লিখিব পাৰোঁ 2 বৰ্গ। এতিয়া আমি ইয়াৰ বৰ্গমূল উলিয়াবলৈ কি কৰিম? এই বৰ্গমূল চিনটোৱে বৰ্গটোৱে কাটি দিলে কি ওলাব? উত্তৰ হ'ব 2। তেনেদৰে আমি যদি 9ৰ বৰ্গমূল উলিয়াওঁ, 9ৰ যদি বৰ্গমূল উলিয়াওঁ তেতিয়া কিমান হ'ব? 3 স্কোৱাৰ সমান বৰ্গমূলৰ পৰা এই বৰ্গ চিনটোৱে বৰ্গমূলটো কাটি গ'লে থাকিব কি? 3। অৰ্থাৎ আমি এনেধৰণে যদি বৰ্গ আৰু সংখ্যা উলিয়াই গৈ থাকোঁ, তেতিয়া আমি যিকোনো সংখ্যাৰ শেষত কি পাম? 1ৰ বৰ্গ 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9, 4ৰ বৰ্গ 16, 16ৰ শেষৰ সংখ্যাটো 6, 5ৰ বৰ্গ 25, এককৰ সংখ্যাটো 5, 6ৰ বৰ্গ 36, তাৰমানে এককৰ সংখ্যাটো 6, 7ৰ বৰ্গ 49, অৰ্থাৎ শেষৰ সংখ্যাটো 9, 8ৰ বৰ্গ 64, য'ত আমি কি পাম? শেষৰ সংখ্যাটো 4 পাম, 9ৰ বৰ্গ 81, মানে শেষৰ সংখ্যাটো কি পাম? শেষৰ অংকটো কি পাম? 1, আৰু 10ৰ বৰ্গ 100, মানে শেষত আমি দুটা শূন্য একেলগে পাম। অৰ্থাৎ আমি যিকোনো সংখ্যা বৰ্গ কৰিলে আমি কি সংখ্যাৰে কি অংকৰে শেষ হ'ব পাৰিব? 1, 4, 5, 6, 9 আৰু জুৰীয়া শূন্য। অৰ্থাৎ এই সংখ্যাকেইটাৰ অংককেইটাৰ বাদে যদি কোনো সংখ্যাত বেলেগ অংকৰে শেষ হৈছে, তেন্তে সেই সংখ্যাটো কেতিয়াও বৰ্গ হ'ব নোৱাৰে। এতিয়া আমি প্ৰথম আৰু লেচনটোলৈ যাওঁচোন। 1 নম্বৰ 1টো চোৱাচোন। তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যা একক স্থানত কি হ'ব? 272। এই সংখ্যাটো যদি আমি বৰ্গ কৰোঁ, তেন্তে শেষৰ অংকটো কি হ'ব? আমি সলিউশনটো কেনেকৈ কৰিম? ইয়াৰ শেষৰ অংকটো কি আছে? 2, নহয়নে? ইয়াক 2 যদি আমি স্কোৱাৰ কৰোঁ, 2 দুগুণ কি পাম? 4, অৰ্থাৎ 272 বৰ্গ কৰিলে এককৰ ঘৰত কি পাম? ঘৰৰ অংকটো হ'ব কিমান হ'ব? 2 দুগুণ 4। তেনেধৰণে ইয়াৰ পিছৰটো কি দিছে? 79। ইয়াৰ এককৰ ঘৰত 9 গুণ কিমান? 9 গুণ 81, অৰ্থাৎ এককৰ ঘৰত কি পাম? এই 79ক যদি আমি বৰ্গ কৰোঁ, ইয়াৰ এককৰ ঘৰৰ সংখ্যাটো কি পাম? কিহেৰে শেষ হ'ব? 1। তেনেধৰণে শেষত 400 দিছে। 3 নম্বৰত কি দিছে? 400, মানে ইয়াৰ এককৰ ঘৰৰ অংকটো কি আছে? 0। 0ক যদি স্কোৱাৰ কৰোঁ, তেনে আমি লাষ্টত কি পাম? 0 একক হ'ব, কিন্তু এটা 0 নহয়, দুটা শূন্যৰে শেষ হ'ব। কাৰণ 400 গুণ কিমান? 16
4টা 0 হ'ব মানে 16000 হ'ব মানে শেষত দুটা শূন্য থাকিবই আৰু এটা দিছে 2637 মানে শেষৰ অংকটো কিমান দিছে 7 এই 7ক স্কয়াৰ কৰিলে 7 7 গুণ কিমান পাম 7 7 গুণ কিমান পাম 49 এইটো স্কয়াৰ কৰিছো 49 মানে শেষত এককৰ ঘৰ অংকটো কি হ'ব 9 বুজি পাইছে নে কিবা প্ৰবলেম থাকিলে কমেন্টত জনাবা তেন্তে আমি 2 নম্বৰ এটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি 2 নম্বৰ একটো কিমান দিছে সংখ্যাটো 1057 2 নম্বৰটো কি দিছে 7928 3 নম্বৰটো কি দিছে 222 আৰু 4 নম্বৰটো দিছে 640 ইয়াত চোৱা এই অংকটোৰ শেষত কি আছে 7 এই অংকটোৰ শেষৰ মানে একক ঘৰ সংখ্যাটো কি আছে 7 আমি অলপ আগতে কৈছো যে যিকোনো সংখ্যাক স্কয়াৰ কৰিলে কেতিয়াও কিহেৰে শেষ নহয় 7ৰে শেষ নহয় অৰ্থাৎ এই সংখ্যাটো কিয় বৰ্গ নহয় কাৰণ সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো কিহেৰে শেষ হৈছে 7ৰে কাৰণ সংখ্যাটোৰ এককৰ ঘৰ অংকটো 7 কাৰণ এককৰ ঘৰ সংখ্যাটো কি 7 আমি জানো যে 7ৰে কোনো বৰ্গ সংখ্যা শেষ হ'ব নোৱাৰে তেনেহ'লে এই সংখ্যাটোৰ লাষ্টত কি আছে 8 আমি জানো কোনো সংখ্যা বৰ্গ কৰিলে শেষত কিহেৰে শেষ হ'ব নোৱাৰে 8ৰে শেষ হ'ব নোৱাৰে তেনেহ'লে ইয়াত কি আছে 2 আছে কোনটো অংক কথা একেটাই যে এই অংকটোৰ শেষত কি আছে 2 যাৰ কাৰণে ই কেতিয়াও কি হ'ব নোৱাৰে বৰ্গ সংখ্যা হ'ব নোৱাৰে লাষ্টত ইয়াত 0 আছে কিন্তু আমি 0 কথা এটা কৈছিলো কি সদায় কি এটা 0 থাকিব লাগে শেষত দুটা 0 থাকিব লাগে নহয় নে ইয়াত কেইটা 0 আছে এটা 0 আছে এইকাৰণে কি হ'ব নোৱাৰে বৰ্গ সংখ্যা হ'ব নোৱাৰে তাৰমানে আমি ইয়াৰ প্ৰথম দুটা পইণ্ট শিকিলো 3 নম্বৰটো আছে সংখ্যা কেইটা বৰ্গ কিমান হ'ব প্ৰথমটো কিমান দিছে 19 এনসাৰটো কেনেকৈ কৰিবা 19 স্কয়াৰ মানে 19 পূৰণ 19 যদি তুমি তোমাৰ নেওতা মুখস্থ নাই তে সাইডত কৰি লোৱা 19 গুণ কিমান 9 9 গুণ 81 1 8 8 9 গুণ 9 9 8 17 1 9 গুণ 9 1 গুণ 1 1 7 9 16 6 7 1 1 2 1 3 মানে 19 গুণ 3 6 1 হলে আমি 19 ৰ বৰ্গ পালো তেনে আমি কাৰ বৰ্গ উলিয়াব পাৰিম 37 নেক্সট কি কৈছে 2 নম্বৰটো কি কৈছে 37 ৰ বৰ্গ উলিওৱা 37 একে ধৰণে কৰা 37 স্কয়াৰ 37 স্কয়াৰ কৰা মানে কি 37 কেটা পূৰণ কৰা তুমি দুটা মানে 37 ৰ লেভেলটো আমাৰ মুখস্থ নাই এটা আমি সাইডত কৰি লম 37 ইনটু 37 7 7 গুণ 49 ৰ 9 হাতে 4 7 3 গুণ 21 21 4 25 3 7 গুণ 21 ৰ 1 হাতে 2 3 গুণ 9 ৰে 11 9 6 3 1 1369 মানে বাৰু 1369 মানে 37 ৰ বৰ্গ 1369 7 7 গুণ 49 ৰ 9 হাতে 4 7 গুণ 21 21 4 25 3 গুণ 3 7 গুণ 21 ৰ 1 হাতে 2 3 গুণ 9 ৰে 11 9 6 3 1 ঠিক আছে আমি 37 ৰ বৰ্গ কিমান পালো 1369 কেনেদৰে আমি 53 আৰু
78 বা 53 আৰু 78 বৰ্গ উলিয়াব পাৰিম নহয়নে এইটা তোমালোকৰ হোমৱৰ্ক হিচাপে থাকিলে 53 আৰু 78 বৰ্গটো তোমালোকে নিজে উলিয়াবা কি কৰিম এতিয়া 4 নম্বৰ অংকটো কৰিম 4 নম্বৰ অংকটো কি কৈছিলে আমাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ইয়াৰ প্ৰথম অংকটো কি দিছে 1764 ইয়াৰ কি উলিয়াব লাগে মৌলিক উৎপাদক উলিয়াই আমি কি কৰিম ইয়াৰ বৰ্গমূল উলিয়াম আমি পুনে পুনে ইয়াত 1764 বৰ্গমূল কিমান আমি মুখতে ক'ব পাৰিম নে নোৱাৰো তাৰ কাৰণে আমি কি কৰিম মৌলিক উৎপাদক উলিয়াম 1764 এই আমি যে গসাগু উলিয়াইছিলো আগতে গসাগু উলিয়ালে উৎপাদক উলিয়াইছিলো এটা লাগে কৰিম এতিয়া চোৱা আমি প্ৰথমতে এই সংখ্যাটো কিহে হৰণ কৰিব পাৰিম 2 ৰে 2 ৰে কৰিলে কি হ'ব 17 2 ৰে হৰণ কৰিলে গ'ল 8 বাৰ এক বাকি থাকিল 16 8 বাৰ আৰু 4 গ'ল 2 বাৰ 882 যদি আমি আকৌ 2 ৰে হৰণ কৰো কিমান হ'ব 441 হয়নে 441 ঠিক আছে 441 আমি কিহেৰে হৰণ কৰিম 4 আছে 8 8 একে 9 9 আমি কিহেৰে হৰণ যায় 3 ৰে অৰ্থাৎ আমি এবাৰ কিহেৰে হৰণ কৰিম 3 ৰে 3 গুণ 3 এক বাকি থাকিল 14 হ'ল 3 4 গুণ 12 14 পৰা 12 হ'ল থাকিল 2 2 দিয়ে এফালে গুচি আহিল 21 3 7 গুণ 21 এতিয়া 147 ইয়াত কি হয় মানে আমি পুনে পুনে যায় ক'ব নোৱাৰো সেইকাৰণে 4 একে 5 5 একে 12 যোগ কৰি চালো কিমান পালো 12 12 কি হয় যায় 3 ৰে সেইকাৰণে আকৌ এবাৰ 3 ৰে হৰণ কৰো 3 3 4 গুণ 12 2 বাকি থাকিল 2 2 এফালে গুচি গ'ল 27 3 9 গুণ 27 49 কি হৰণ যাব 7 ৰে যাব 7 7 গুণ 49 আৰু কিবা থাকিলে নাই অৰ্থাৎ এটাকে আমি যদি বৰ্গমূল 1764 উলিয়াও তে আমি কি পাম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 মানে কি পালো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 অৰ্থাৎ জোৰ কৰি যি বিচাৰো 2 দুটা এজোৰ 3 দুটা এজোৰ 7 দুটা এজোৰ আমি এজোৰৰ পৰা যদি এটাকে উলিয়াই দিওঁ এই 2 দুটা পৰা ওলাই 2 এই 3 দুটা পৰা ওলাই আহিলে 3 এই 7 দুটা পৰা ওলাই আহিলে 7 অৰ্থাৎ গুটেইটা পূৰণ কৰি কিমান হ'ব 2 3 গুণ 6 6 7 গুণ 42 অৰ্থাৎ 1764 বৰ্গমূল কিমান পালো 42 নহয়নে তেনেকৈ যদি আমি এবাৰ 5 নম্বৰ অংকলৈ যাওঁ এনেদৰে তুমি 92167744 9801 এই কিটাৰ বৰ্গমূল উলিয়াবা এটা 5 নম্বৰ অংকটো চোৱা 5 নম্বৰটো কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ কি সৰু সংখ্যাৰ পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব 5 নম্বৰ একটো কিমান দিছে প্ৰশ্নটো 1525 মানে এই সংখ্যাটো ই পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ মোক কৈ দিছে যে ইয়াত কিবা এটা সংখ্যা পূৰণ কৰিব লাগিব সেই সংখ্যাটো যিটো সংখ্যা পূৰণ কৰিলে ই কি হ'ব এটা পূৰ্ণবৰ্গ হ'ব সেই সৰু সংখ্যাটো উলিয়াব লাগে যিটো আটাইতকৈ সৰু সংখ্যা ইয়াক পূৰণ কৰিলে যিটো আটাইতকৈ সৰু সংখ্যা ইয়াক পূৰণ কৰিলে ই কোন পৰ্যায়িত হ'ব পূৰ্ণবৰ্গলৈ পৰ্যায়িত হ'ব তাৰ কাৰণে আমি কেনেকৈ কৰিম এতিয়া আমি 1525 ইয়াক কি কৰো অৰ্থনীতি নিচিনাকৈ উৎপাদক উলিয়াও 5 যদি হৰণ কৰো 5 3 গুণ 15 2 টো নাযায় 0 25 5 5 গুণ 25 এবাৰ যদি 5 হৰণ কৰো 5 6 গুণ 30 5 গুণ 5 61 টো কি এটা মৌলিক সংখ্যা ইয়াক আৰু কোন সংখ্যাৰে হৰণ নাযায় অৰ্থাৎ 1525 ইকুয়াল কিমান পালো 5 পূৰণ 5 পূৰণ 61 এটা এই 5 টো জোৰ হিচাপে আছে মানে ই একেলগে বৰ্গমূল ওলাব কিন্তু 61 টো থকা কাৰণে বৰ্গমূল নোলায় তেন্তে 61 টো
বৰ্গমূল উলিয়াবলৈ ইয়াক আমি আৰু এক্সট্ৰা কি সংখ্যা এটা দিব লাগিব আৰু এটা যদি 61 পূৰণ কৰি দিওঁ তে 61 কেইটা হৈ গ'ল 5 দুটা হ'ল আৰু 61 কেইটা হ'ল দুটা 61 দুটা হৈ গ'লে এই পূৰ্ণবৰ্গলৈ পৰ্যবেক্ষিত হ'ব অৰ্থাৎ এটাকে পূৰণ কৰিবলগীয়া সংখ্যাটো কি হ'ব পূৰণ কৰিব লগা সংখ্যাটো হ'ব হ'ল কিমান 61 এই প্ৰশ্নটোৰ উত্তৰ হ'ল 61 তেনেধৰণে বাকি 1008 2028 768 এই অংককেইটা তোমালোকে নিজে কৰি চাবা যদি নোৱাৰা মোক কমেণ্ট ছেকশ্যনত জনাব মই আকৌ কৰি দেখুৱাম তাৰপিছত আমি 6 নম্বৰ অংকটোলৈ আহোঁ তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব ইয়াৰ নিচিনা আমি ইয়াত কি কৰিছোঁ পূৰণ কৰিবলগীয়া সংখ্যাটো উলিয়াইছোঁ ইয়াৰ পিছত কি উলিয়াম হৰণ কৰিবলগীয়া সংখ্যা f2 কি দিছে 468 আমি অথনি নিচিনাকৈ কি উৎপাদক উলিয়াম 468ৰ সূচী নিয়মেৰে আমি প্ৰথমে কি হৰণ কৰিম 2 ৰে হৰণ কৰিম কি হৰণ কৰিম শেষত 8 আছে 8 থাকিলে আমি কি হৰণ যায় 2 ৰে হৰণ যায় 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 শেষত কি পালো 4 পালো মানে যুগ্ম সংখ্যা থাকিলে আকৌ আমাৰ 2 ৰে হৰণ যাব 2 গুণ 2 গুণ 2 ইয়াৰ পৰা এটা আহি গ'ল 14 হ'ল 2 7 গুণ 14 কি পালো 117 তে 117 কি হৈ যাব একে একে 2 2 7 9 অৰ্থাৎ 3 এ যাব আকৌ 3 এ হৰণ কৰো 3 3 গুণ 9 2 বাকি থাকিল 27 3 9 গুণ 27 আকৌ 3 এ যাব 3 গুণ 3 3 গুণ 9 লাষ্টত কি ওলাল 13 এটা মৌলিক সংখ্যা ওলাল মানে অৰ্থাৎ 468 সমান কিমান হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 13 ইয়াত চোৱা 2 এজোৰ আছে 3 এজোৰ আছে 13টো কি হৈ আছে সিম্পল হৈ আছে আমি যদি 13টো নাইকিয়া কৰি দিওঁ তেন্তে আমাৰ বৰ্গমূল ওলাই যাব 2 দুটাৰ পৰা এটা আহিব 3 দুটাৰ পৰা এটা আহিব অৰ্থাৎ এটাকে আমাৰ হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব হৰণ কৰিব লগা সংখ্যাটো হ'ব কিমান হ'ব 13 আমি ইয়াত হৰণ কৰিবলগীয়া সংখ্যাটো কি পালো 13 মানে 13টো নাইকিয়া কৰি দিলে আমাৰ সুবিধা হ'ব কি আমি 13টো নাইকিয়া হ'লে ইয়াৰ সংখ্যাটোৰ পৰা আমাৰ বৰ্গমূল কিমান হ'ব 2 3 গুণ 6 ওলাই যাব হৈছে বাকি দুটা তোমালোকে নিজে কৰি চাবা এতিয়া আমি আটাইতকৈ ইন্টাৰেষ্টিং অংক এটালৈ আহিছো 7 নম্বৰটো অকমান জটিল হয় চাবা দেই তোমালোকে বৰ্গমূল উলিয়াইছা এটা আমি উৎপাদক হিচাপেহে উলিয়াইছো কিন্তু আমি কি কৰা নাই দশমিক থকা সংখ্যাৰ বৰ্গমূল উলিওৱা নাই এতিয়ালৈকে সূচী নিয়মে বৰ্গমূল উলিওৱা নাই আমি চোৱা আমি এতিয়া সূচী নিয়ম ব্যৱহাৰ কৰিম আগতে কৰিছিলা চাগে মনত আছে নে নাই নাজানো তথাপি আকৌ এবাৰ চাই লোৱা 12.25 আমি সূচী উৎপাদক নিয়মেৰে ইয়াক বৰ্গমূল উলিয়াব নোৱাৰো সেইকাৰণে কি কৰিম আমি এটা আগৰ নিয়ম শিকিছিলো হৰণ পদ্ধতি টাইপৰ 12.25 আমি বৰ্গমূল উলিয়াম কেনেকৈ উলিয়াম আমি সদায় চাম দশমিকৰ আগফালৰ সংখ্যাখিনি জোৰ জোৰকৈ পাতিম এজোৰ আৰু নাই পিছফালৰ জোৰ জোৰকৈ যাম এজোৰ আৰু যদি প্ৰয়োজন হয় আমি শূন্য বঢ়াই বঢ়াই লৈ ল'ম যদি প্ৰয়োজন হয় এতিয়ালৈকে আমাক প্ৰয়োজন হোৱা নাই যেহেতু কৰা নাই অংকটো যদি প্ৰয়োজন হয় আমি বঢ়াই ল'ম এতিয়া আমি এনেকুৱাকৈ চাম আমাৰ প্ৰথম জোৰ সংখ্যাটো কি আছে 12 এই 12টো আমি এনেকুৱাকৈ চাম যে এনেকুৱা এটা সংখ্যা দিম যিটো সংখ্যা ইয়াত আৰু ইয়াক দিলে একেই সংখ্যা
দুইটাৰ পূৰণফল হয় 12 হ'ব লাগিব নহয় 12তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব তাৰ কাৰণে আমি কি সংখ্যাটো চাব আমি যদি চাও 2 দুগুণ 4 4 12তকৈ সৰু তাতকৈ ডাঙৰ সংখ্যা আছে নেকি আছে 3 3 গুণ 9 আৰু যদি 4 দিও 4 4 গুণ 16 হৈ যাব 16 হলে কি হ'ব 12তকৈ ডাঙৰ হৈ যাব সেইকাৰণে আমাৰ লাষ্ট উপায়টো কি আছে 3 3 গুণ 9 মাইনাস কৰিলো 12 পৰা 9 গ'ল কিমান থাকিল 3 এতিয়া বাকি সংখ্যাকেইটা আমাৰ আগতে আমি আৰু কি হ'ব দশমিকটো উঠি যাব দশমিকটো উঠি যোৱাৰ লগে লগে আগতে এটা সংখ্যা নামে হৰণ কিন্তু বৰ্গমূল উলিওৱাৰ ক্ষেত্ৰত কেইটা সংখ্যা নামিব দুটা সংখ্যা নামিব মানে কিমান হ'ল 325 এতিয়া আমি এনে কি কৰিম এই ওপৰত যিটো সংখ্যা আছে তাক কি গুণ কৰিম দুগুণ কৰিম কিমান সংখ্যা আছে 3 3 দুগুণ কিমান 6 এতিয়া 3 ৰ পিছফালে আৰু 6 ৰ পিছফালে একেই সংখ্যা এজন বহুৱাম যিটো সংখ্যাই ইয়াত বহাম সেই একে সংখ্যাটো ইয়াত বহাম এই সংখ্যাটোৱে এই সংখ্যাটো পূৰণ কৰিলে কি হ'ব লাগিব হয় 325 নহয় 325তকৈ কম আমি কি বহাম যেটো লাষ্টত 5 আছে আমি 5 বহাই চাওঁচোন 5 ইয়াত কি বহাই দিওঁ 5 চাও 5 5 গুণ 25 ৰ 5 আতে 2 5 6 গুণ 30 30 এ 2 32 মানে সমান মিলি গ'ল মানে এতেকে 12.25 ৰ বৰ্গমূল কিমান পালো বৰ্গমূল কিমান পালো 3.5 হবনে এটো বহুত ইন্টারেস্টিং আৰু তোমালোকে ভালকৈ চাই লবা হ্যাঁ নহলে পিছত অসুবিধা হ'ব ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো যদি তোমালোকৰ ভাল লাগিলে তেন্তে সাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰিবা আৰু ইয়াৰ পিছতো মই ইয়াৰ পিছৰ লেসনটো তোমালোকৰ কাৰণে আগবঢ়াম ধন্যবাদ